94 সংখ্যক বাৰ্ষিক অধিৱেশন সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আমাৰ নামাকৰণ কৰিছে। ইয়াত বৈশিষ্ট্যটো এইটোৱেই যে 9জন পদাধিকাৰ আমাৰ ইয়াত আছিল। তাৰেই আমাৰ সোণাৰাম চুতীয়া বাপজনাৰ আমাৰ ইয়াই তেওঁৰ কিছু সম্পদ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। কৃষ্ণ কৃষ্ণ আমি ইয়াৰ পৰা সেৱা জনাইছোঁ। কৃষ্ণ 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 এই ধৰণে সেৱা জনাইছোঁ। কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ ভগৱন্তই আমাক এতিয়াও পৰীক্ষা লৈছে, দেখাবলৈ চেষ্টা কৰিছে। আমি বহুত আশাৰে আহিছিলে, তলা খোল খোৱা নাই। এই ধৰণে ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ। কিছুমান সামগ্ৰী ইয়াতে আছে আৰু কিছু কিছু সামগ্ৰী কোৱা শুনিছোঁ তেজপুৰলৈ লৈ যোৱা হ'ল 2000 চনতে। আমাৰ সপোনটো থাকি গ'ল আৰু নোৱাৰিলোঁ আহিবলৈ, কিন্তু আজি আমাৰ প্ৰভুৱে কৃপা কৰিলে। কৃষ্ণ লিখনিখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া এই ধৰণে কৃষ্ণ কৃষ্ণ আখৰো খুব সুন্দৰ আছিল। হয় হয় কৃষ্ণ জয় গুৰু শংকৰ। বৰ্তমান উপস্থিত হ'লোহি আমাৰ এই যোৰহাট জিলা নামঘৰত আছোঁ আৰু আজি কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰি যাম। বহুতো নজনা কথা আছে, নজনা বস্তু আছে, আপোনালোকৰ ক'ব ওচৰত দাঙি ধৰিবলৈ আজি চেষ্টা কৰিম। লগতে আজি আমাৰে সৌভাগ্য বুলি ক'ব লাগিব, লগত উমাবাপ আছে। উমাবাপ সুদূৰ লখিমপুৰ জিলা লালুকৰ পৰা আহিছে আৰু আমাৰ এই জিলা নামঘৰলৈ আজি লৈ আহিছোঁ এই অভাজনৰ দ্বাৰা অকণমান কিবা এটা দেখুৱাওঁ বুলি। কি কাৰণে আহিছোঁ সঠিক অলপ পাছতে আপোনালোকে গম পাব। চাই থাকিব ভিডিঅ'টো, উপভোগ কৰি যাওক। আৰু যদি মোৰ এই ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ভিডিঅ'টি আৰম্ভ কৰোঁ। কৃষ্ণ লগত আমাৰ বাপজনা আছে, সকলোৱে চিনি পাইছেই বাপজনা। বাকী কি ক'ব, কেনেকুৱা অনুভৱ যিহেতু আজি প্ৰথমবাৰ আহিছে চাগে? আমি যোৰহাট জিলাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন লৈ যেতিয়া আহি থাকোঁতে আমাক বহুতে কৈছিলে যে জিলা নামঘৰত আপুনি সোমাই যাব, তাতে এক ৰাতি থাকি যাব। কৃষ্ণ কৃষ্ণ আমাৰ সপোনটো থাকি গ'ল আৰু নোৱাৰিলোঁ আহিবলৈ, কিন্তু আজি আমাৰ প্ৰভুৱে কৃপা কৰিলে। কৃষ্ণ কৃষ্ণ যোৰহাট জিলা নামঘৰৰ ভাগলৈ আজি আহিব পালোঁ। আহি দেখিছোঁ সুন্দৰ এটা পৰিৱেশ, সঁচাকৈ নামঘৰ বহুত ডাঙৰ। আমি কোনোদিন দেখা নাছিলোঁ, আমি ভিডিঅ'তে দেখি আছিলোঁ। গতিকে নামঘৰ ভাগলৈ আহিলোঁ আৰু কিছু সম্পদ আমি বাপজনাই আগতো এটা ভিডিঅ' বনাই দেখাইছে যে সোণাৰাম চুতীয়াৰ বাপজনাৰ কিছু সম্পদ সংৰক্ষণ কৰি ৰাখিছে ইয়াত। আমি সেইখিনিও চাবলৈ যাম। নামঘৰ ভাগৰ পৰিৱেশটো দেখাই দিছে ইতিমধ্যে, আৰু এটা অদূলি মুদূলি পৰিৱেশ হৈ আছে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন শেষ হৈছে, গতিকে ইয়াতে গোটেই পৰিৱেশটো সুন্দৰ হৈ আছে। ইয়ালৈ আহিব, নামঘৰলৈ আহিব, যোৰহাট আহিলে খুব সুন্দৰ। আকৌ কালি এতিয়া আমি ফেচবুকত পালোঁ, পোষ্ট পালোঁ, এইফালে শেষ হৈছে, তেজপুৰত আকৌ এইফালে আৰম্ভ হ'লেই। তাতো এক খুব উদুলি মুদুলি পৰিৱেশ হৈছে, দেখি ইমান ভাল লাগিছে। আৰু এটা জাষ্ট 2-এটামান ভিডিঅ' বাপসকলে দিছে বাৰু, পূৰা ভাইৰেল হৈছে বুলিয়ে ক'ব লাগিব। কিন্তু মনটো আমাৰ ঢাপলি মেলিলেই তালৈ। কেতিয়া আকৌ আমি তাত গৈ পিনে যাতে প্ৰচাৰ চলাব পাৰোঁ, বাপে সমস্তক দেখুৱাব পাৰোঁ, বা আমি ভকতসকলক অকণমান লগ পাব পাৰোঁ। গতিকে ঈশ্বৰে যদি কৃপা কৰে আকৌ সোনকালে আমি গৈ আছোঁ। আমাৰ বাপজনা থাকিবই। তেজপুৰ অধিৱেশন লৈ আমি যাবৰ কাৰণে ধাউতি মেলি আছোঁ। আমাৰ যোৰহাট অধিৱেশন আহোঁতে তেজপুৰ অধিৱেশন আমাৰ নিমন্ত্ৰণ আহিছে। হয় কৃষ্ণ কৃষ্ণ এবাৰ পদবত যে আপুনি আকৌ আহিব নাই তেজপুৰ। আমি কৈছোঁ ঈশ্বৰে কৃপা কৰিলে আমি আহিম, যদি আহিলে আমাৰ গৃহত আমাৰ গৃহত আমাৰ গৃহত বুলি বহুতখিনি মেছেজ দিছে। আৰু তেজপুৰ অধিৱেশন খুব সুন্দৰ হ'ব। নতুনকৈ কাম আৰম্ভ কৰিছেই, খেৰ কটা কাম আৰম্ভ কৰিছে। যিসকল বাপ সমস্তই শ্ৰমদান কৰি খেৰ কাটিছে তেওঁলোকলৈ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। খুব আনন্দৰে ভক্তিপূৰ্ণ মনোভাৱেৰে তেওঁলোকে খেৰ কাটিবলৈ আহিছে। তেওঁলোকৰ শ্ৰীচৰণ সহস্ত কৰিব প্ৰণিপাত জনাইছোঁ। আৰু 95 সংখ্যক বাৰ্ষিক অধিৱেশন সাফল্যমণ্ডিত হ'ব বুলি আমি আশা কৰোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু এইধৰণে মুকলি সভাগৃহ ভাগি দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত নতুনকৈ তৈয়াৰ কৰা হৈছে। ইয়াতে প্ৰেক্টিছসমূহ ইয়াতে হৈ থাকে, যিহেতু দেওবাৰে দেওবাৰে ইয়াত খোলৰ বা ভূতালৰ বা বৰগীতৰ সকলো ইয়াত প্ৰশিক্ষণ দিয়া হয়। 94 সংখ্যক বাৰ্ষিক অধিৱেশন সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰত আমাৰ নামাকৰণ কৰিছে। ইয়াত বৈশিষ্ট্যটো এইটোৱেই যে 9জন পদাধিকাৰ আমাৰ ইয়াত আছিল। তাৰেই আমাৰ সোণাৰাম চুতীয়াৰ বাপজনাৰ আমাৰ ইয়াই তেওঁৰ কিছু সম্পদ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে, সযতনে ৰাখিছে। 2 বছৰ আগত বাপজনে বেছি হ'ল ন, ভিডিঅ'টো বহুতে গম পোৱা নাই, কিন্তু হ'লেও এতিয়া আমি নতুনকৈ আকৌ বনাম, সম্পদখিনি দেখাবৰ কাৰণে চেষ্টা কৰোঁ। তেওঁৰ চেনেলত তেওঁ দিব, আমাৰ চেনেলটো আমি দিবলৈ চেষ্টা কৰিম। বোলে চাব সকলোৱে আমাৰ সোণালী অসম নামেৰে আমাৰ এটা চেনেল। মই ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিম। বাপু এটা ধুনীয়া কাম কৰি আছে, ধুনীয়াকৈ প্ৰচাৰ কৰি আছে। আপোনালোকে বাপুকো মৰম দিব, মোক যি ধৰণে আপোনালোকে মৰম চেনেল দিছে। যোৰহাটৰ অধিৱেশন লাওঁতে সোণাৰাম চুতীয়াৰ পৰিয়ালৰ গৃহত আমি মানে আশ্ৰয় লৈছিলোঁ, গ'লে আমাৰ সুবিধা হৈছিল। তেখেতলোকক জেঠপেহা বুলি কৈছে, তেখেতৰ গৃহত আমি আছিলোঁ মানে আমি থকা নাছিলোঁ, আমি তাতে অকণ আশ্ৰয় লৈছিলোঁ জীয়াবৰ কাৰণে। তেখেতলোকে আমাক এখন ফটো দিছিল, ফটোখন মোৰ থাকি আহিলে লখিমপুৰ। মই ঘৰত গৈ হ'লেও দেখাই দিম ফটোখন। বাপৰ মানে এই ভকতি চেইনডাল আপোনাৰ বহুত দীঘল হৈ গৈ আছে আৰু দিনে দিনে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। আপোনাক এতিয়া মানে কি ক'ম, এতিয়া আপুনি আপোনাৰ সকলোৱে চিনি পোৱা হৈছে, ভাল লাগিছে। এই ধৰণে আপুনিও আগুৱাই যাওক। ঈশ্বৰে আপুনি ইমান ধুনীয়া কষ্ট কৰি আছে, আৰু কি কষ্ট কৰিছে ৰাইজে দেখিছে বাৰু।
গতিকে আপুনি আৰু ভাল হওক, দেহা মোৰ ভালে ৰাখক ঈশ্বৰে। আমিতো একো দিব নোৱাৰোঁ, জাষ্ট আমি ভগৱন্ত শ্ৰীচৰণত আমি এইকণে পাৰিম আৰু। ভগৱন্তই আমাক এতিয়াও পৰীক্ষা লৈছে, দেখাবলৈ চেষ্টা কৰিছে। আমি বহুত আশাৰে আহিছিলে, তলা খোল খোৱা নাই। হা ভাব কি ক'ব, ভগৱন্তই আমাৰ ইয়াতো পৰীক্ষা লৈছে কৃষ্ণ। হয় হয় হয়। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বাপৰ এই যি সংগ্ৰহালয়টি আছে, ভিতৰলৈ সোমাই যাম, লগতে দুই এটা বস্তু ওপৰে দেখা যাবলৈ চেষ্টা কৰি যাম। কৃষ্ণ 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 হয় কৃষ্ণ। মই শ্ৰীমন্ত শংকৰদেৱ যোৰহাট জিলা একান্তৰ কৰ্মী। মোৰ নাম ইন্দ্ৰেশ্বৰ কলিতা। মই এতিয়া প্ৰাক্তন সাংস্কৃতিক শাখাৰ জিলাৰ সভাপতি আছিলোঁ, আৰু লগতে আমাৰ যি অধিৱেশন হৈ গ'ল সংখ্যক, সেই অধিৱেশনৰ সাংস্কৃতিক সভাপতি দায়িত্ব পালন কৰিছিল। কৃষ্ণ কৃষ্ণ উপসমিতি কৃষ্ণ কৃষ্ণ যে আপোনাক আমি সান্নিধ্য লাভ পালোঁ আজি কৃষ্ণ। আৰু আহি আমি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বৈষ্ণৱ পণ্ডিত নামেৰে নামাকৰণ কৰিছোঁ, আৰু সেই নামাকৰণে আমাৰ অধিৱেশনখন হৈ গ'ল। আৰু আজি আমি আহি পিনি তেওঁৰ কিছু সম্পদ আমি চাবৰ কাৰণে, দেখাবৰ কাৰণে আমি সক্ষম হৈছোঁ। আপুনি অকণমান যদি বুজাই মেলি আমাৰ কৃষ্ণ কৃষ্ণ কথা হ'ল কি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ সভাপতি সম্পাদক থকা হ'লে ভাল আছিলে। হয় হয়। বিশেষত ধৰক আমাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া প্ৰভুজনা এই সংঘাতৰ ইয়াতে তেখেতৰ যিখিনি স্মৃতি, সেই স্মৃতি ইয়াত অটুট ৰাখিবৰ কাৰণে এইভাবে তেখেতৰ নামত সূচনা কৰা হৈছে। আপুনি ইয়াত অধ্যয়ন পঢ়ি চালে সকলোখিনি পাব। আৰু লগতে তেখেতৰ এয়া চাবলৈ চেষ্টা কৰিছোঁ, আপুনি ভালকৈ হেৰি কৰক। ইয়াত এটাখিনি আছে, এনেধৰণে মহান বাণীবিলাক ইয়াত দিয়া আছে। আমি এতিয়া সমস্তখিনি দেখাই গৈ আছোঁ। ইয়াতে সকলোখিনি আছে, মানে আমাৰ বাপজনাৰ যিখিনি লিখনি সকলো ইয়াত আছে ন? সকলোবিলাক সাঁচিপাতৰ পুথি আছে ন? হয় হয়। চাব পৰা যাব নি বাৰু বাপ? চাব পৰা যাব নি? চাব পৰা এতিয়া যিজন হেৰি হয় হয় হয়, আমিও হঠাতে অহা হ'ল যে। হয় হয় কৃষ্ণ কৃষ্ণ বাপজনাৰ কৃষ্ণ কৃষ্ণ। আমি দেখাইছিলোঁ সোণাৰাম চুতীয়াৰ বাপজনাৰ এভাগ বস্ত্ৰ আমি আজি হাতত তুলি ল'লোঁ। আমাৰ যদি অপৰাধ লাগিছে নাজানো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইখিনি আমাৰ তেখেতৰ গ্ৰন্থ, ইংৰাজীও আছে, সকলো আছে, আৰু জোনাকী যুগৰ তেখেতৰ হেৰিও আছে। এখন ডায়েৰী আনকচোন বাৰু পিন্ধি চাওঁ এবাৰ। কৃষ্ণ এনেধৰণে তেখেতে লিখা মেলা হস্ত লিখনিখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া এইধৰণে নিজাতে কৃষ্ণ কৃষ্ণ। আখৰো খুব সুন্দৰ আছিল। হয় হয় দেই কৃষ্ণ, অসমীয়া আখৰো কি সুন্দৰ। কৃষ্ণ অকণ লুটিয়াই দিয়ক। কৃষ্ণ কৃষ্ণ। আমি অপৰাধ কৰিছোঁ যদি নাজানো। কৃষ্ণ 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 প্ৰভু। কৃষ্ণ। আমি এনেধৰণে অকণমান চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। যোৰহাট জিলাৰ বহুতে নাজানে একচুৱেলি। হয় বিভিন্ন ঠাইৰ পৰা যিখিনি পাইছোঁ সেইখিনি হয় আৰু এইভাগে তেখেতৰ তেখেতে জীয়াইছিল। কৃষ্ণ এইভাগ আমাৰ সোণাৰাম চুতীয়া বাপজনাই ইয়াতে আশ্ৰয় মানে জীয়াবৰ কাৰণে এই ব্যৱস্থা কৰিছিল। আৰু লগতে সেইভাগে তেখেতৰ আসন হিচাপে আমি সংৰক্ষণ কৰি কৃষ্ণ কৃষ্ণ দেখাবলৈ চেষ্টা কৰিছোঁ। এইয়া তেখেতে বঁটাপত্ৰ মতে দেখিছে আমাৰ 2000 চনতে। তেখেতৰ বিভিন্ন হেৰি সংগঠনে দিয়া পত্ৰিকা আৰু লগতে এয়া আছে তেখেতৰ চৰণৰ পদচিহ্ন। কৃষ্ণ কৃষ্ণ। আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ। কৃষ্ণ 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 এইধৰণে সেৱা জনাইছোঁ। কৃষ্ণ পিন্ধা হয় কৃষ্ণ কৃষ্ণ। এইখিনি তেখেতৰ নিজে পিন্ধা, নিজে কৰ্ম পিন্ধিছিল। কৃষ্ণ কৃষ্ণ। বিশেষকৈ আমি পদচিহ্নটোত আমি সেৱা ধৰিছোঁ। আমাৰ সৰস্বতীয়ে চাবলৈ পালোঁ, দেখিব পালোঁ। আৰু লগতে এই লাখুটি ভাগ আমি লৈ চাইছোঁ। এনেকৈ কৃষ্ণ কৃষ্ণ। লাখুটি ভাগ সুন্দৰকৈ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু গোটেই বস্তুখিনি আমি দেখাইছোঁ।
কৃষ্ণ কৃষ্ণ খুব সুন্দৰকৈ এই জিলাৰ নাম হয় যোৰহাট জিলাৰ নামঘৰত এই ভাগ আছে কেতিয়াবা যদি জিলা নামঘৰলৈ আহে তেতিয়া সোণাৰাম চুতীয়াৰ বাপজনাৰ সম্পদখিনি আপোনালোকে ইয়াত চাবলৈ কাৰণে আহিব আমাৰ বাবা সমষ্টই বহুতে নাজানে একচুৱেলি যে ইয়াতে এনেকুৱা এবিধ সংগ্ৰহালয় আছে বুলি হয় 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 গতিকে মই মোৰ চেনেলতে হওক বা আমাৰ বাপৰ চেনেলতে হওক সকলোকে দেখুৱাইছোঁ বাপেও ইয়াত ধুনীয়াকৈ দেখাইছে সকলো আহক ওলাই আহক চেষ্টা কৰিছোঁ হয় 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 সম্পদখিনি আমি দেখাবৰ কাৰণে হয় আমাক লগ দিলে হয় হয় কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ মোৰ পৰম সৌভাগ্য বুলি হৈছে এই বাপজনৰ এটা চমু পৰিচয় দিবলৈ পাই মই নিজে কৃষ্ণ 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 বাপ এনেই বাপজন আপুনি লগ পাইছিলে নাই দুআষাৰমান এনেকৈ ক'লে ভাল পাম মোৰ এটা সৌভাগ্য বুজিছিলে আজি প্ৰায় 90 চনৰ কথা হয় মই যেতিয়া মোৰ ঘৰ আছিলে উত্তৰ পশ্চিম যি আঞ্চলিক গেন্ধালিত আছিলে মোৰ ঘৰ তাৰপৰা মই 88 চনত যদি বানপানী হৈছিলে সেই বানপানীতে মই পকীমুৰি হাবি গাঁও বুলি এখন ইছাচলিগতীয়া কাষতে গাঁও আছে তাতে আমি বসবাস কৰিলোঁ আৰু লগতে মই পশ্চিম যোৰহাটৰ এজন সংগী হৈ পৰিলোঁ উত্তৰ পশ্চিমৰ পৰা পশ্চিম যোৰহাটলৈ আহিলোঁ সেই সময়ৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন দায়িত্বত পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ 4টা বছৰ 2টা টাৰ্মছ মানে সভাপতি দায়িত্ব পালন কৰিলোঁ আঞ্চলিক যোৰহাট জিলালৈ 2019 বৰ্ষত ইয়াত সদস্য হিচাপে আহিছোঁ সদস্য হোৱাৰ পিছত উপসভাপতি হিচাপে 4টা বৰ্ষ অতিক্ৰম কৰি তাৰ নেক্সট 2023 আৰু 24ত সাংস্কৃতিক বিভাগৰ সভাপতি পদত আমাক ব্যস্ত কৰিলে আমি কাৰ্যসূচী যি পালন কৰিলোঁ এতিয়া বৰ্তমান আমি আছু জিলাৰ লগতে সম্বন্ধ ৰাখি আৰু প্ৰভুজনাক লগ পাইছিলোঁ প্ৰথম চিনি নাপাইছিলোঁ দেই এবাৰ আমাৰ ওচৰতে দেখিলোঁ মিকিৰগড় নাম আশাৰ আছিলে নাম আশাৰতে আমাকে প্ৰভুজনকে প্ৰস্তাৱ কৰিলে নাম আশাৰ ডাকিবলৈ মই তেতিয়ালৈকে সৈতে চুতীয়া বাপক চিনি পোৱা নাছিলে দেই নামটো শুনিছোঁ কিন্তু সেইজনে যে এজন বুলি ধৰি পোৱা নাছিলে কৃষ্ণ কৃষ্ণ বাওঁ কাষে তেখেত অৰ্ধবিত্ত আসনত কৰিলে ইফালে এজন আমাৰ সংগী বহিলে তাৰপিছত আমি প্ৰসংগ শেষ কৰিলোঁ মোক এজনে হাঁহি ক'লে তেখেতৰ নাম প্ৰয়াত এতিয়া উপেন বৰাবা তুমি আজি কাৰ লগত প্ৰসংগ কৰিলা কাৰ লগত ভকতৰ নহয় বিশেষ এজন ব্যক্তি আছে ধৰিজনে তোমাৰ কাষৰ বাঁহ কাষত বহা শ্ৰদ্ধাৰ চুতীয়া বাপ কৃষ্ণ কৃষ্ণ বুকুখন একদম এনেকুৱা হৈ গ'ল এনেকুৱা চিটত গৈ পেলাই চনাটো কিবা যি ভুল হৈছে তেতিয়া পিঠিত ঢকা মাৰি কৈছে সুন্দৰ হৈছে সুন্দৰ হৈছে বুলি ক'লে সেইটোৱেই মোৰ প্ৰথম চিনাকি তেখেতৰ পৰা বহুতখিনি ধৰক য'লৈ যায় তলৈকে আমি আমাৰ লোকেল গৈছোঁ আৰু মিটিং মিটিঙত বক্তৃতা শুনিছোঁ আৰু তেখেতৰ ঘৰলৈ মই যাওঁ যিহেতু তেখেতৰ কনিষ্ঠ পুত্ৰৰ লগত আৰু জ্যেষ্ঠ পুত্ৰৰ লগত এটা সম্বন্ধ পুতি তেখেত মই প্ৰাথমিক বিদ্যালয় শিক্ষক আছিলোঁ সৰু পিতেক তেতিয়া ব্লক অফিচাৰ আছিলে সেই সম্পৰ্কত তেতিয়া ঘৰলৈ যোৱা তেখেতৰ ঘৰলৈ যোৱা আৰু যিজন জ্যেষ্ঠ এতিয়া বৰ্তমান শয্যাগত হৈ আছে কৃষ্ণ কৃষ্ণ অলপ গাটো অসুস্থ তেখেতৰ লগত মই অভিনয় কৰিছিলোঁ ইয়াতে অংকীয়া নাটক সেইটো সম্বন্ধও তেখেতৰ লগত আছে তেখেতৰ ঘৰলৈ গৈ থাকোঁ এইদৰে পৰিচয় হ'ল আৰু বিশেষকৈ মোৰ সৰু পুত্ৰ তেওঁৰ নাম ভাস্কৰ জ্যোতি কলিতা তেওঁ কেইদিনমান সেই ঘৰলৈ আহি তেখেতক আওপইচান ধৰিছিলে খন্তেক সময়ৰ কাৰণে কিবা এটা কাৰণে যিহেতু আপুনি সোণাৰাম চুতীয়াৰ বাপজনাক আপুনি লগ পাইছে আমি লগ পোৱা নাই আমি শুনিয়ে আছোঁ তেওঁৰ মানে কেনেকুৱা ধৰণৰ আছিল ভকতৰ প্ৰতি কেনেকুৱা মৰম ভকত কৃষ্ণ তেখেতৰ বাক্যই এটা মধুৰ বাক্য হাঁহি কথাখিনি কৰিছিলে খুব হাঁহিমুখী আছিলে কাকো উচ্চ কথা কাকো হেৰি বেয়া ধৰণে হেৰি কৰা নাছিলে কিবা এটা দখল হ'ব এইখিনি সামৰিব লাগিব আমি আলোচনা কৰি আলোচনাৰ মাধ্যমে এইখিনি এই তেনেকুৱা ধৰণৰ এজন ব্যক্তি আছিলে পাইছিলোঁ বহু তেখেতৰ লগত কথা বতৰা হৈছোঁ কথা পাতিবলৈ ভয় লাগে কিবা যে মুখৰ পৰা অশুদ্ধতা প্ৰকাশ হ'ব সেইকাৰণে অকণো সাৱধানেৰে তেখেতৰ লগত বক্তব্য ৰাখিছোঁ এইখিনি তেখেতৰ লগত আমি
সম্বন্ধটো ইমানেই আছিল আৰু আমাতকৈ বেছি সম্বন্ধ ৰখাও ভাৱ সংস্থা আছে 90 চনৰ পৰা চিনাকি আগৰ চোৱাত শুনি আছিলোঁ বক্তৃতা শুনি আছিলোঁ হেৰি শুনি আছিলোঁ ফটো তেতিয়া সেইদে ওলোৱা নাছিলে এতিয়া কিন্তু আপুনি চিনি পাইছিলে সেই নামখাৰতে পবিত্ৰ নামখাৰতে আপুনি চিনি পাইছিলে ন অলপ আগত মই বৰ ভিতৰুৱা জেগাত আছিলোঁ জিলাৰ ইয়ালৈ অহা পা এই পাৰ পশ্চিম যোৱাটোলৈ অহা পাই জিলাৰ লগত এটা আৰু আঞ্চলিকৰ লগত এটা সম্বন্ধ কৃষ্ণ কৃষ্ণ যিহেতু আপুনি এজন জ্যেষ্ঠ আমাৰ বাপ আৰু গতিকে জ্যেষ্ঠ হিচাপে নতুন প্ৰজন্মৰ কাৰণে আপুনি কি আহ্বান জনাব কৃষ্ণ প্ৰভু এতিয়া দেশৰ সমস্যাটো কৃষ্ণ শুনিছেই হয় 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 চবফালে টিভি বা মোবাইলৰ ফোনৰ যোগেদি যিখিনি বাৰ্তা আহিছে সেইবোৰ দুখ লগা হৃদয় স্পৰ্শ কৰি যোৱা দুখ লাগে মাত্ৰ এটাই গুৰু ধৰ্ম যিটো প্ৰকৃত ধৰ্ম এখন যিটো আমাক দিছে সেইটো যাতে বিফল হ'ব নালাগে সেইটোহে আমি এতিয়া যুৱকসকলে আৰু এতিয়া দেখিছোঁ বিভিন্ন আমাৰ ধৰক অধিৱেশনত আছে আমাৰ যিটো যুৱশক্তি সেইটো এটা মানৱ সম্পদ সেই সম্পদৰ বাহিৰে আমাৰ আন উপায় নাই যিহেতু তেখেতসকলে প্ৰতিটো খোজত সতৰ্কৰে খোজ দিব লাগিব এতিয়া শ্ৰীমন্ত শংকৰদেৱ এতিয়া ৰক্ষণাবেক্ষণত তেখেতসকলৰ ওপৰত আহি গৈছে উচ্চ বাক্য যাতে নকৰে মোক সেইটোহে আহ্বান ধৰক মোবাইলবিলাকত সতৰ্কতা আমি বক্তব্য আগবঢ়াওঁ আমি সকলোৱে আগবঢ়াব কিন্তু কথা হ'ল আমি যদি আমাৰো ভুল নথকা বাক্য সিদ্ধ হয় বাক্য কৈ থাকোঁতে ক'ৰবাত কিবা এটা শব্দ ওলাই যাব পাৰে সেইখিনিও আমি সাৱধানতা হ'ব লাগে য'ত আমি ক্ষমা বিচাৰিব লাগে আমি ক্ষমা আমাৰ ভুলতো স্বীকাৰ কৰিব লাগে বিশেষকৈ সদাচাৰবিলাক আমি ঠিক কৰিব লাগিব মনৰ সদাচাৰ আমি যিটো একৰণৰ যিটো ভেটি সেই ভেটিটো সদায় অক্ষুণ্ণ ৰাখিব বিশেষকৈ আমাৰ তিনিটা সদাচাৰ খুব দৰকাৰ আমাৰ প্ৰথম সদাচাৰ হৈ গ'ল আমাৰ খাদ্য সদাচাৰ দ্বিতীয় সদাচাৰ হৈ গ'ল আমাৰ বাক্য সদাচাৰ তৃতীয় সদাচাৰ আমাৰ গমন সদাচাৰ এই তিনিটা সদাচাৰ আমি মুঠতে ঠিক কৰিব লাগিব তেতিয়াহে সেইটোৱে আচলতে বান্ধি দিছোঁ আমাৰ সদাচাৰ গুণটো থাকিব লাগিব এজন ভকত হ'বলৈ যিখিনি গুণ লাগে সেই গুণখিনি প্ৰতি আমাৰ শিশুৰ পৰা আমাৰ এতিয়া শিশুৰ পৰা আমি ধৰিব লাগিব আমি এতিয়া নাতিনী আছে আমাৰ সেইসকলকো আমি সেইদৰে শিকাই আনিব লাগিব তুমি এতিয়া ধৰক বিবাহ কৰিব কৃষ্ণ কিন্তু কথা হ'ল কি সেইটোৱে এতিয়া আমি আগমুহূৰ্তত বিবাহ কৰা শৰণ ল'লোঁ শৰণ লৈ আমাৰ যিখিনি কাম আছে সেইখিনি কৰিলোঁ যে আমি এটা সময়তে এই বিবাহৰ পিছতহে শৰণ ল'ব লাগে সেই কথা আমাৰ ৰাইজে সেইটোৱে ডাঙৰ কথা কৈ আছে এই বিবাহ হ'ব বিবাহ আগমুহূৰ্তত শৰণ ভাগিলোঁ এইটো নহয় একচুৱেলি বহুতে নাজানে সেইখিনি আমি আমাৰ এটা বস্তু হোৱা নাই আমাৰ শিশুসকলৰ যিটো 5 বছৰীয়া যিটো জ্ঞান 5 বছৰত আমি যিটো জ্ঞান দিব লাগে সেইদৰে সম্ভৱতঃ শিশুসকলক মাতি আনি শিশুসকলক বা এটা স্থানত বহুৱাই তেওঁলোকক আমি যিটো গুৰু পৰিচয় বা আমি মানৱ সম্পদ কেনেকৈ গঢ়িব লাগিব আমি ক'ৰ পৰা কেনেকৈ গৈ থাকিব লাগিব এই কথাখিনি আমি তেওঁলোকক বাল্যকালৰ পৰা যেতিয়া জ্ঞান বুজি পোৱা যিটো বুজি পোৱা শক্তি আহিব সেইখিনিৰ পৰা তেওঁলোকক সেইখিনি জ্ঞান দিব লাগিব তেতিয়াহে তেওঁ ভৱিষ্যতলৈকো তেওঁ মনত সাজ পৰি যাব যে এইখিনি কথা আমাক এই বয়সতে কৈছে প্ৰহ্লাদলৈ চব প্ৰহ্লাদৰ কথাটো সেই কথাখিনি আমি বাল্য অৱস্থাতে শিশুসকলক যদি জ্ঞানবিলাক দিওঁ সেইখিনি কথা কওঁ তেতিয়াহ'লে ভৱিষ্যত আমাৰ যিখিনি পথ সুগম হ'ব আৰু ভৱিষ্যত যুৱক সেইজন যদি শিশু যুৱক হয় তেতিয়া মনত পৰিব সেইটো বয়সতেই আমি সেই জ্ঞানটো পাইছোঁ যেতিয়া চাংমাই কিমান ধুনীয়া বক্তৃতা দিয়ে তেখেতে সেই ককাকৰ লগতে ফুৰি পেলাই কিমানখিনি অভিজ্ঞতা আগবাঢ়িছে আমি সঁচাকৈ শ্ৰদ্ধা সেইতে বহুতজন আছে বহুতজনে সেই শিশুৰ কালৰ পৰা জ্ঞান পোৱাৰ কাৰণে এতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি এটা বেলেগ ভাৱ ভাল লাগিলে কৃষ্ণ যিয়ে আপত্তি থাকক মই এনেকৈ কথা কৃষ্ণ মই এনেকৈ এই মোবাইল ফোনৰ আগত বা টিভি বা যিকোনো আগত কথা কোৱা ব্যক্তি নহয়
কিছুমানে ইয়াত হয়তো ক'ৰবাত কৈ যাওঁতে ক'ৰবাত কিবা ভুল হৈ যাব বা কোনোবাই যে এওঁক এইষাৰ কথা ক'বলৈ কোনে কৈছিল কথা আহিব পাৰে তেওঁৰ এইটো কৰ্তৃত্ব নাছিলে তেনেকুৱাও ক'ব পৰা ক'ব নোৱাৰি নহয় গতিকে সেইটো আপোনালোকৰ বিবেচনাৰ কথা মই সেইখিনি কথা ক'লোঁ কৃষ্ণ কৃষ্ণ মানে কি এই ভকতি লাইনৰ ভকতি কথাখিনি আমি আগবঢ়াই দিছোঁ ৰাইজে যি ধৰণে লয় আৰু এতিয়া কৃষ্ণ 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 আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ কৃষ্ণ 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 এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ কিমান কৃষ্ণ বৃহৎ বৃহৎ আৰু এই সকলো ব্যৱহাৰ হৈছিলে যিয়ে ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত তাত ব্যৱহাৰ হৈছিলে আৰু এইধৰণে ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ কিছুমান সামগ্ৰী ইয়াতে আছে আৰু কিছু কিছু সামগ্ৰী কোৱা শুনিছোঁ তেজপুৰলৈ লৈ যোৱা হ'ল এইধৰণে আছে আৰু ভিডিঅ'টো সিমানতে সামৰিব বিচাৰিছোঁ যদি আপোনালোকে চাই ভাল পালে এটা কমেণ্ট কৰিব জয়গুৰু শংকৰ বুলি এটা কমেণ্ট কৰিব আৰু আপোনালোকে গম পাইছিলে এনেকুৱা এটা সংগ্ৰহালয় আমাৰ যোৰহাট জিলাত আছে বুলি এটা কমেণ্ট কৰিব শুনামতে আমাৰ যোৰহাট জিলাতে কিছুসকলক গম পোৱা নাছিলে গতিকে দেখা যাবলৈ চেষ্টা কৰিলোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম তেওঁলোকে ভালে থাকিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰ প্ৰভু কৃষ্ণ কৃষ্ণ